নিশ্চয় পুনৰ এজাক মুখলধাৰ বৰষুণৰ পিছতে জলমগ্ন হৈ পৰিছে গুৱাহাটী মহানগৰী, অভিজাত গুৱাহাটী মহানগৰী। আৰু মহানগৰী বিভিন্ন স্থানত বিভিন্ন অঞ্চলত আমি পৰে পৰে যি বাতৰিসমূহ আমি দেখুৱাইছোঁ, বিভিন্ন স্থানৰ যি স্থানসমূহ আমি দেখুৱাইছোঁ কেনেদৰে জলমগ্ন হৈছে। আৰু তাৰ সামন্তলৈকে ক'ব লাগিব বিভাগীয় মন্ত্ৰী যি জয়ন্ত মল্ল বৰুৱা বিভিন্ন স্থান ইতিমধ্যে পৰিদৰ্শন কৰিছে। আৰু এই মুহূৰ্তত মই উপস্থিত হৈছোঁ মহানগৰীৰ সাতগাঁও পাথৰগুৰি সংযোগী যি ৰাজপথ, সেই ৰাজপথৰ দৃশ্য। প্ৰতি বছৰে আমি এই ৰাজপথৰ দৃশ্য দেখুৱাওঁ। এজাক বৰষুণৰ পিছতে এই ৰাজপথটো এনেদৰে পানীৰে উপচি পৰে। তাৰপিছতে স্থানীয় যি লোকসকল আছে, যি হাজাৰ হাজাৰ লোক এই ৰাস্তাটোদি অহা যোৱা কৰে, তেওঁলোকে ভীষণ যান জঁটৰ সমস্যাত ভুগিবলগীয়া হয় বা তেওঁলোকৰ বাহনসমূহ বিকল হৈ পৰে। আৰু এনেদৰে মই দৃশ্যসমূহ দেখুৱাইছোঁ সাতগাঁও পাথৰগুৰি যি সংযোগী ঘাইপথৰ। আৰু এফালে যদি মই সম্ভৱ দেখাওঁ, এফালে এখন বিদ্যালয় আছে, SFS এখন স্কুল আছে। সেই স্কুলখনো কিন্তু বৰষুণ দিয়াৰ লগে লগে বানপানী হোৱাৰ কাৰণে পথটো বানপানী উপচি পৰে, কৃত্ৰিম পানীৰে উপচি পৰে। তাৰ কাৰণে স্কুলখনো বন্ধ কৰিবলগীয়া হয়, শিক্ষাৰ্থীসকলৰ পাঠদানো ব্যাহত ৰাখিবলগীয়া হয়। আৰু মই পুনৰ সেই পথটোৰ দৃশ্য দেখুৱাম যে সাতগাঁও পাথৰগুৰি সংযোগী যি ঘাইপথ, সেই ঘাইপথৰ দৃশ্য দেখুৱাম। এই ঘাইপথটোৰে সাতগাঁও আৰক্ষী থানা আছে, নাৰেংগী সেনা চাউনি আছে, বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আছে, বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আছে, বিদ্যালয় মহাবিদ্যালয় আছে। আৰু এজাক বৰষুণ দিয়াৰ পিছত এনেদৰে নলাসমূহ উপচি পৰে। তাৰপিছতে এনেদৰে জমৰ যন্ত্ৰণা ভুগিবলগীয়া হয় এইসকল লোকে, এই অঞ্চলটোত যিসকল লোক অহা যোৱা কৰে। আৰু ক'ব লাগিব যে কেইবাখনো বাহন ইতিমধ্যে বিকল হৈ পৰিছে আৰু মাজ ৰাস্তাত বিকল হয়, তাৰ কাৰণে যান জঁট হৈছে। একাংশ লোক আছে, স্থানীয় লোক আছে, মই তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিম। দাদা, আপুনি সাতগাঁও অঞ্চলতে বাস কৰে, এজাক বৰষুণ দিলে এই পথটোত পানী উপচি পৰে, কি ক'ব, কেনেকুৱা অসুবিধা আপোনালোকৰ? আজি প্ৰায় বহু বছৰ ধৰি আমি এইটো ভুগি আছো। এইটো আমি বহুত গাড়ী, যিমান গাড়ী আছে, স্কুটি আছে, বাইক আছে, ৰিক্সা আছে, সেইবিলাক বহুত মানে এইটো বেয়া হৈ যায়। বহুত পানী সোমাই যায়, মটৰত পানী হৈ যায়, বেয়া হৈ যায়। ইয়াৰ পিছত ভাড়াও বৃদ্ধি হয়, যাৰ কাৰণে আমি বহুত অসুবিধা অনুভৱ করি। অভিযোগ উঠিছে ভাড়া বহুখিনি বৃদ্ধি হয় বুলি কয়। 10 টাকাৰ জায়গাত 50 টাকা হৈ যায় ভাড়াখানি, ইমান বৃদ্ধি হৈ যায়। এই পানীৰ কাৰণে বানপানী হৈ যায়, ৰাস্তাৰ ওপৰত পানী উঠি যায়, যাৰ কাৰণে এইটো বৃদ্ধি হৈ যায়। উপায় নাই, এতিয়া তেখেতে মটৰত পানী সোমাই যাব, গাড়ীত পানী হৈ যাব, যাৰ কাৰণে ভাড়াটো বৃদ্ধি কৰি দিয়ে। এতিয়া চৰকাৰৰ কৰ্তৃপক্ষ আমি অনুৰোধ জনাইছো, তেওঁলোকে আহি কিনে এইবিলাক যে সমস্যা আছে যাতে সমাধান কৰি দিয়ে। আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰতে আমি আমি প্ৰাৰ্থনা জনাই আছো যাতে তেখেতে আহি মানুহ পঠাই কিনে যাতে এইটো কামটো কৰাই দিয়ে, ভাল যাতে হৈ যায়। স্কুল আছে, স্কুলৰ ল'ৰা ছোৱালী শিক্ষা ব্যাহত হয়, ল'ৰা ছোৱালী স্কুল বন্ধ হৈ যায়, যেতিয়া পানী আহে যদি আহিব নোৱাৰে, স্কুল বন্ধ হৈ যায়, বাচ্চাবিলাক আহিব নোৱাৰে। এবাৰ যিবিলাক গাড়ীত যদি মানুহ যায় তেতিয়াহ'লে পানী ভিজি যায়, পুৰা পানী ছিটা মানে পুৰা স্কুলৰ ড্ৰেছ ভিজি যায়, যাৰ কাৰণে বহুত অসুবিধা আমি পাই আছো। নলা-নৰ্দমাবিলাক সময়ে চাফা নকৰে নেকি? আজি বহুত বছৰ ধৰি নালাই চাফাই কৰা নাই। DMCৰ মানুহ আহে, কেতিয়াবা ওপৰে চাফা কৰি গুচি যায়। যাৰ কাৰণে নালাটো ভালকে চাফাই কৰিলে পানীটো পটককে ওলাই যায়। আজি দেখো কিমান অসুবিধা আমিয়ে পাই আছো। যাৰ কাৰণে চৰকাৰৰ কাছে অনুৰোধ যাতে অতি সোনকালে যাতে এই সমস্যাটো যাতে সমাধান কৰে, সেইটোৱে আমি একান্ত আমি কামনা কৰি আছো। হয়, নিশ্চয়কৈ এয়া হৈছে আজি সাতগাঁও পাথৰগুৰি সংযোগী যি ঘাইপথৰ দৃশ্য। আৰু এই ঘাইপথটোৰ আমি কৈছোৱে যে পূৰ্বতে আমি এই ঘাইপথটোৰ যি কৃত্ৰিম বান, এজাক বৰষুণ দিলে এই ঘাইপথটো কৃত্ৰিম বানেৰে উপচি পৰাৰ পৰা এককাল পৰ্যন্ত পানী হয়। আৰু স্থানীয় যি লোকসকল তেওঁলোকে জমৰ যাতনা ভুগি কিনে ইয়াতে যাতায়াত কৰিবলগীয়া হয়। ইতিমধ্যে একাংশ যি ব্যক্তি যে ভাষ্য গ্ৰহণ কৰিছো, তেওঁ কৈছে যে বানপানী হোৱাৰ লগে লগে, কৃত্ৰিম বান হোৱাৰ লগে লগে তেওঁলোকে যি অহা যোৱা কৰা পথটোত পানী হোৱাৰ লগে লগে কিন্তু যিসকল ইয়াতে ৰিক্সা চালক আছে বা অটো চালক আছে বা ই ৰিক্সা চালক আছে, তেওঁলোকে ভাড়া বৃদ্ধি কৰে, অত্যাধিক দৰত তেওঁলোকে স্কুল কলেজ বা অফিচ কাছাৰীলৈ অহা যোৱা কৰিবলগীয়া হয়। আৰু গতিকে তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন বহুবাৰ জনাইছে, যদিও তেওঁলোকৰ কিন্তু এই পথটোৰ যি বানপানী বা কৃত্ৰিম বান, সেই কৃত্ৰিম বান নিৰ্মূলৰ কাৰণে যদিও ব্যৱস্থা গ্ৰহণ কৰিছে, কিন্তু সম্পূৰ্ণৰূপে কৃত্ৰিম বান নিৰ্মূল কৰিব পৰা নাই। গতিকে বিভাগীয় কৰ্তৃপক্ষক মুখ্যমন্ত্ৰীক তেওঁলোকে অনুৰোধ জনাইছে যে তেওঁলোকৰ যি কৃত্ৰিম বানৰ যি সমস্যা, সেই কৃত্ৰিম বানৰ সমস্যা বিজ্ঞানসন্মতভাৱে তেওঁলোকে পথৰ কাম কৰি কৃত্ৰিম বানৰ সমস্যা ৰোধ কৰাৰ কাৰণে তেওঁলোকে মুখ্যমন্ত্ৰী মহোদয় তথা বিভাগীয় কৰ্তৃপক্ষক আবেদন জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।